হাই এভৰিৱান অন্য এটা ভিডিঅ'লৈ স্বাগতম যেহেতুকে পংকজ পাঠক ডাঙৰীয়া এটা ট্ৰেন্ডিঙত আছে ঔষধ লগোৱাৰ পিছত তেখেতৰ মুখেৰে শুনিলক নিয়মখিনি প্ৰায় 5 মিনিটত ধুই দিব লাগে ধুই দিয়াৰ সময়ত পানী যাতে চকুত বাগৰি নপৰে সেইটো বিশেষভাৱে ধ্যান দিব লাগিব পানী বাগৰি পৰিলে ধৰিব আৰু যিখন গামোচাৰে মাথাটো মুচিব সেইখনে মুখখন মুচিব নোৱাৰে মুখখন যদি মুছে বা পানী যদি বাগৰি পৰে ঘাম যদি বাগৰি পৰে ধৰিব এইখিনি সাৱধানতা বিশেষভাৱে ল'ব লাগে তাৰপিছত ঔষধ লগোৱাৰ পিছত এল'ভেৰা জেল আৰু তেল এল'ভেৰা জেল লগাব লাগিব ঔষধটো লগাই উঠি এল'ভেৰা জেল লগাব লাগিব নহ'লে এইখিনি আপোনাৰ চৰাতৰ পাতে ধৰা নিচিনা ধৰিব অলপ খজুৱাই থাকিব গতিকে এল'ভেৰা জেলটো লগাই দিলে ঠিক হৈ যায় আৰু তেলটো এসপ্তাহ পিছত আৰু এটা কথা আছিল যেতিয়া আপুনি তেলটো লগাব লাগিব তেতিয়া কিহেৰে ধুব লাগিব কলাখাৰ দি ধুব কলাখাৰ আৰু পকা চুলিৰ ছাৰ কিবা সমস্যা আছে সমাধান আছে নে আপোনাৰ পকা চুলিৰ কাৰণে যাৰ চুলি পকা সমস্যা আছে তেওঁলোকে ব্লেক হেনা লগাই ল'ব গোৱালপাৰাবাসীয়ে তেখেতক বহুত দুখ দিলে।